ইয়াৰ পৰা আমি সমাজখন কেনেকৈ উদ্ধাৰ কৰিম আমি বিভিন্ন দল সংগঠনত জড়িত হওঁ ময়ো দীৰ্ঘদিন ধৰি ছাত্ৰ সংগঠনত আছিলোঁ আৰু নিজৰ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণে লগতে অঞ্চলৰ আৰু পাৰাপক্ষত বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যিমান পাৰোঁ মাতিছিলোঁ কিন্তু সেই পৰিৱেশটো অলপ বেলেগ আছিলে আজি সেই সময়ত মই খুব অনুভৱ কৰিছিলোঁ কি আৰু এই বড়োলেণ্ড এৰিয়াত বা BTC এৰিয়াত বা BTR এৰিয়াত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ মানে ঘূৰি আহিবনে নাই কিন্তু আমাৰ কাৰণে মোৰ কাৰণে এটলিষ্ট এইটো এটা মানে ডিষ্টেঞ্চ ড্ৰিম আছিলে এবছৰ আগলৈকে মই অনুভৱ কৰিব পৰা নাছিলোঁ কি এনেকুৱা এটা ভাতৃত্ববোধ এনেকুৱা এটা মৰম এনেকুৱা এটা সন্মান আহিব এনেকুৱা পৰিৱেশ মই এক বছৰ আগলৈকে অনুভৱ কৰিব পৰা নাছিলোঁ কিন্তু এখন চুক্তি হৈ যোৱাৰ পিছত শান্তি প্ৰতিষ্ঠা হোৱাৰ পিছত এই অঞ্চলত 33 বছৰ সশস্ত্ৰ সংগ্ৰাম এটা অন্ত পৰাৰ পিছত আজি যিটো পৰিৱেশ পালোঁ এই ৰাজনীতিত কোনোদিন মানে কাম কৰিম বুলি মই ভবা নাছিলোঁ কিন্তু এই ৰাজনীতিত জইন কৰি আজি যিটো পৰিৱেশ পালোঁ মই নিজে আনন্দিত চৰকাৰ আহে নাহে কিবা হয় নহয় এইটো বেলেগ কথা কিন্তু আজিৰ তাৰিখত মই এই কাৰণে আনন্দিত আমাৰ দলত এতিয়া আমাৰ বঙালী লিডাৰ আছে মানে মোৰ লেফ্ট সাইডত গোৰ্খা লিডাৰ আছে মোৰ ৰাইট সাইডত আদিবাসী লিডাৰ আছে এইটো মানে মোৰ লেফ্ট সাইডত মাইনৰিটি লিডাৰ আছে সব জনগোষ্ঠী আমাৰ মাজত আছে অসমীয়াৰ পৰা আছে আমাৰ কোনো বাদ পৰা নাই আৰু এইটোকে সকলো ৰাজনৈতিক নেতাবিলাকে ভাষণ দিয়ে কি আমাৰ ৰাজ্যখন ফুলনিৰ দৰে আমাৰ দেশখন ফুলনিৰ দৰে কিন্তু বাস্তৱত যেতিয়া কিবা এটা পলিচি ল'ব লাগে ইয়াত সদায় বৈষম্য হয় আৰু আজি BTCত এই যে 17 বছৰ BPFৰ শাসন ইয়াত মানে কি হ'ল এই BPFৰ নেতাবিলাকে আগ্ৰামা মহিলাৰী ডাঙৰীয়াক আদি কৰি চবে মানে এই জাতি জনগোষ্ঠীক কিঞ্চিত যিটো সন্মান কিঞ্চিত যিটো মৰম কিঞ্চিত যিটো ন্যায় দিব লাগিছিলে সেইখিনি তেখেতসকলে প্ৰদান কৰিব নোৱাৰিলে আৰু সেইটো এটা বাস্তৱ এটা ছবি এতিয়া সেইকাৰণে কোনো জনগোষ্ঠী ইয়াত সন্তুষ্ট নহয় কোনো জনগোষ্ঠী ইয়াতে মানে কি কৈছে হাত সাবটি বহি থকা নাই চবেই আজি ৰিয়েক্ট কৰিছে এই ৰিয়েক্ট কৰাৰ মূল কথাটো হৈছে আপুনি প্ৰথমতে আপুনি মানুহ হিচাপে জীয়াই থাকিব বিচাৰে আৰু এই মানুহ হিচাপে জীয়াই থাকিব বিচৰাত আপোনাক যিটো আত্মসন্মান লাগে আপোনাক যিটো অধিকাৰ লাগে পৰিৱেশ লাগে সেই পৰিৱেশখিনি যদি নোপোৱাৰ কাৰণে আজি মানুহবিলাক ৰিপৰ্ট কৰে আজি মই এই কম সময়ত ৰাজনীতিক জইন কৰাৰ আগত যেতিয়া সংগ্ৰামবিলাকত আছিলোঁ বহুত চেষ্টা কৰিছিলোঁ বুজিবলৈ কি দেশখন কেনেকৈ চলে দেশখন কোনে চলায় আমাৰ ইমান দীঘলীয়া বিশ্বৰ ভিতৰত দীঘলীয়া সংবিধান থকাৰ পিছত ইমান জ্ঞানী গুণী ব্যক্তিবিলাক মন্ত্ৰী MLA হোৱাৰ পিছত কিয় দেশখনত ইমান সমস্যা কিয় অঞ্চলত ইমান সমস্যা এইবিলাক অধ্যয়ন বহুত কৰিবলৈ চেষ্টা কৰিলোঁ সীমিত জ্ঞানেৰে ভাৰতবৰ্ষখন জৱাহৰলাল নেহৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰা এই নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ বহুত ভাল ভাল প্ৰধানমন্ত্ৰী পালে বহুত ভাল ভাল আঁচনি হ'ল কিন্তু বাস্তৱত বহুত আঁচনি ৰূপায়ণ নহ'ল আমি আজি কাৰোবাক আঙুলি দেখাইছোঁ কিন্তু আচলতে কি হৈছে কি বাস্তৱত এই কামবিলাক ৰূপায়ণ হোৱা নাই আমাৰ ইয়াত গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে বহুত মুখ্যমন্ত্ৰী হৈ গ'ল ইয়াৰ মাজত বহুত ডাইনামিক আৰু ভিজনাৰী মানুহ আহি গৈছে এই মানুহবিলাকে বহুত আঁচনি তৈয়াৰ কৰিছে আমাৰ ৰাস্তা ঘাট ঠিক হ'ব লাগে স্কুল কলেজ ঠিক হ'ব লাগে কিন্তু বাস্তৱত সেইবিলাক ৰূপায়ণ হোৱা নাই তো সেইকাৰণে আজি ৰাইজৰ এটা পলিটিক্স 6,000 কোটি টকা আহি গৈছে কিন্তু সেই 6,000ৰ পৰা 7,000 কোটি টকা গ'ল ক'ত আমি আজি প্ৰশ্ন কৰা মানুহ নাই ইমান ভাল ভাল আঁচনি ভাৰত চৰকাৰে দিছে এই আঁচনিবিলাক যিটো আছে কি আজি এনৰেগাৰ আঁচনি কমপ্লিটলি এই অঞ্চলত ফ্লপ হৈ গৈছে যিটো টাৰ্গেট আছিলে টাৰ্গেটটো পুৰা ফুলফিল কৰা নাই 90% পইচা কৰাপশ্যন হৈ গৈছে PMY এইটো গৰীব মানুহৰ কাৰণে PMY ঘৰ বনাই দিম বুলি পেলাই 2,000 3,000 5,000 8,000 10,000 লৈকে পইচা দিয়া বহুত ব্যক্তি আছে কিন্তু ঘৰ পোৱা নাই পইচাও ৰিটাৰ্ণ দিয়া নাই দুখীয়া মানুহবিলাক কি ভাবে কি 10,000 যাই যদি যাওক কিন্তু এখন যদি ভাল পকী ঘৰ পাই যাওঁ আমাৰ 25 বছৰ চিন্তা নাই কাৰণ খেৰৰ ঘৰ বনালে নাৰাৰ ঘৰ বনালে প্লাষ্টিকৰ ঘৰ বনালে এইটো 1 বছৰৰ পৰা 2 বছৰত চেঞ্জ কৰিব লাগে সেইকাৰণে ই ভাবিছে যে মানে ধাৰ আনি হলিও পইচাটো দিম ঘৰটো পাই যাওঁ ইয়াৰ পিছত কোনবা মেম্বাৰে পইচাটো মাৰি দিলে আজি ঘৰো নাই পইচাও নাই একো নাই এইটো চেক কৰা মানুহ নাই আজি নেতাবিলাকে ডাঙৰ ডাঙৰ পইচাবিলাক সব খাই দিছে কিন্তু সৰু সৰু দুখীয়া মানুহৰ এটলিষ্ট
অলপ চেক কৰিব লাগিছিলে নেতাবিলাকে ক'ত ঘূৰি ফুৰে আমি নাজানো বিটিসি অঞ্চলত মানে কোনোবা স্কুল কলেজে যদি ডাঙৰ মিটিং পাতি নামাতিলে কোনো ইএম জিএম কোনো দিন চাবলৈ নাহে বিদ্যালয়ৰ অৱস্থা কি হৈ আছে কি হোৱা নাই কোনো চাবলৈ নাহে ইমান ডাঙৰ ডাঙৰ 50 কোটি 100 কোটিৰ স্কিম চলি আছে এই স্কিমটো সঁচাকৈ কৰিছে নে নাই বহুত কালভাৰ বনাই দিলে কালভাৰত ৰোড নাই কালভাৰ বিলাক ভাঙি পৰে হস্পিটাল বনাইছে ইফালে বনাই আছে ইফালে ফাটি গৈছে এইবিলাকটো লিডাৰ বিলাক অলপ চাব লাগিছিলে কোনো লিডাৰ চাবলৈ নাহে আজি এই অৱস্থা ইৰিগেশ্যনত অকল ইৰিগেশ্যনতে 1000 কোটি পইচা আহি গৈছে আমাৰ এৰিয়া কিন্তু ক'ত ভাল ইৰিগেশ্যন আছে আমাৰ খেতি পথাৰত নিবনুৱা সমস্যাৰ কাৰণে একো নাই আমাৰ অঞ্চলৰ সমস্যাক লৈ পেলাই কোনোবা দিনা সেমিনাৰ পাতিম কিবা পাতিম এনেকুৱা নাই বিটিসি কাউন্সিলে 1 ঘণ্টাৰ কাৰণে বহে ইমান আচৰিত কমসে কম 15 দিন 20 দিন কাউন্সিল বহিব লাগে আমাৰ কাউন্সিল বহি 1 ঘণ্টাৰ কাৰণে আপুনি ভাবক 40টা ডিপাৰ্টমেন্ট আছে এখন কম্পিউটাৰত যদি 40টা ডিপাৰ্টমেন্টৰ তথ্য পাতি কুমাই দিয়ে তাকো 1 ঘণ্টাৰ বেছি লাগিব কম্পিউটাৰক কিন্তু আমাৰ নেতাবিলাক মাত্ৰ 1 ঘণ্টাৰ কাৰণে কাউন্সিল বহে ইয়াৰ কাৰণে কোনো পলিচি নাই আজি সেন্ট্রাল গভর্নমেন্টৰ ইমান ভাল ভাল স্কিম আছে আমাৰ অঞ্চলত লৈ আহিবলৈ পৰা নাই নতুনত্বটো একোই নাই ইন্ডাস্ট্ৰি নামত একোই নাই 17 বছৰত ইমান গভর্নমেন্টৰ এমএসএমইত বহুত পইচা ডিক্লেয়াৰ কৰিছে ভাল ভাল আঁচনি তৈয়াৰ কৰিছে স্কিল ডেভেলপমেন্টৰ কাৰণে দিছে ইউথ বিলাকৰ কাৰণে এই আঁচনি বিলাক ক'ত গ'ল আমাৰ অঞ্চলতো দেখিবলৈ নাই তো বহুত এটা আমি 17 বছৰটো আমাৰ বহুত লছ হৈ গ'ল সেই কাৰণে পৰিৱৰ্তন আনিব লাগিব কোনোবা আপোনালোক বা কোনোবা আমাৰ কৰ্মকৰ্তাই হওক বা কোনোবা ভাবিব পাৰে কি ময়ো ৰাজনীতিত আহিছো তেনেকুৱা কাম কৰাৰ কাৰণে মই ৰাজনীতিটো মাত্ৰ এক প্ৰজেক্ট হিচাপে লৈছো এটো এটা মোৰ কাৰণে প্ৰজেক্ট বিটিসি বিটিআৰ অঞ্চলৰ 35 লাখ মানুহ উন্নতি কৰাৰ কাৰণে এটা প্ৰজেক্ট নট পলিটিক্যাল পাৱাৰ ইয়াত পাৱাৰ কৰিবলৈ আহা নাই সেই কাৰণে এই যে আমাৰ 35 লাখৰ ভিতৰত যে কোনোবা আজি ভাত খাবলৈ নাই আজি নিখা কাৰোবা যে হস্পিটালত যাবলৈ নোৱাৰে এই মানুহখিনি অলপ আইডেন্টিফাই কৰি পেলাই উলাই তেখেতসকলৰ কামটো প্ৰায়োৰিটি কৰিব লাগিব কিন্তু জাতিৰ কথা নাই দুখীয়া মানুহ বঙালীটো আছে দুখীয়া মানুহ বড়োটো আছে অৰনিয়াটো আছে ৰাভাটো আছে সবটো আছে গোৰ্খাটো আছে মাইনৰিটিটো আছে সেই সেকশনৰ মানুহ যদি আমি অলপ ঠিক কৰিব পাৰো তেতিয়া আমাৰ বহুত এটা ভাল কাম হ'ব ইয়াৰ বাহিৰে আমাৰ স্কুল কলেজ সৌন্দৰ্যটো বঢ়াব লাগিব লৰা ছোৱালী যাতে এট্ৰাকশন হয় আৰু নিবনুৱা সমস্যা সমাধানৰ কাৰণে আমি কৰ্ম সংস্কৃতিটো আকৌ উলাই আনিব লাগিব কৰ্ম সংস্কৃতি বুলি আমাৰ অঞ্চলত একোই নাই কাৰণ চৰকাৰে এইবিলাক কাম কৰাই নাই ইমান সুন্দৰ আমাৰ অঞ্চল এই অঞ্চলত যি খেতি কৰে ইয়ে হয় আজি টংলাৰ এজন লৰা যেটো মানে সিড প্ৰডাকশনত বড় লৰা এজন গৈছিল টিম আছে টংলাটো অলপ বেলেগ ধৰণৰ জায়গা ইয়াত বহুত আৰ্টিস্টও আছে বহুত মানে আৰ্টিস্টও আছে বিভিন্ন মানে ইউনিক মানুহ আছে টংলাত আৰু স্পেশালি টংলা টাউনটো আমাৰ বড়োলেণ্ডৰ এটা প্ৰাণ কেন্দ্ৰ হ'ব পাৰে মানে ইমান পুৰণা টাউন ইয়াৰ ইমান সুন্দৰকৈ মানে বঢ়াব পাৰে আৰু এনেকা টাউন মানে পাবলৈ নাই আমি টাউন বিলাকে অকল নিজৰ কাৰণে নহয় ওচৰৰ মানুহবিলাকৰ কাৰণে এটা অৰ্থনীতি এটা সুবিধা উলাই দিয়ে ইয়াতে তো সেই টাউনটো যদি অলপ এক্সপানশন কৰিব পাৰে আৰু অলপ যদি তাত সুবিধাবিলাক দিব পৰা যায় সবে যদি বেপাৰ বাণিজ্যটো ঠিকমতে কৰিব পৰা যায় এইবিলাক কামবিলাক অলপ চিন্তা কৰিব লাগিছিল কিন্তু একোই নহল ইয়াৰ যিজন ইএম হল কেতিয়াবা ডিপুটি স্পিকাৰ হল আমাৰ বগাৰাজা মানে এটা ট্ৰেইন এটা ভাল কৰিব নোৱাৰিলে বহুত খাবৰ গা ধুব যায় ক'বাত যায় কিন্তু ইয়াত যে মানে ৰাস্তাত যে মানে খাবৰ হৈ আছে এইটো কথাটো মানে চাবলৈ সময় নাই তো বহুত আচৰিত কথা মানে তো সেই কাৰণে এটা পৰিৱৰ্তনটো আনিব লাগিব তো আপোনালোকে ইমান কষ্ট কৰি আছে মই ধন্যবাদ জনাইছো সবে মিলি এটা কোনো মানে কি হয় একদম মানে হাৰি হ'ব নালাগে আমাক একদম আজি একেবাৰে ধীৰ সুস্থেৰে যাব লাগিব আমি সবে সমাজৰ কাম কৰিব আহিছো অঞ্চল উন্নয়নৰ কাম কৰিব আহিছো সবে আমাৰ এটা ৰেসপেক্টত থাকিব লাগিব মই আমাৰ দলৰ কৰ্মকৰ্তাসকলক অনুৰোধ কৰিছো আমি এজন মাৰ সন্তান নহয় কিন্তু ইমান ডাঙৰ যে আমাৰ পৰিয়ালটো হৈ গ'ল এতিয়া 15 লাখ এটো ধেমালিও নহয় কিন্তু গতিকে আমাক ঈশ্বৰে ইমান এটা সুযোগ দিছে কি আমি সবে মিলি থাকিব লাগে কাম কৰিব লাগে এতিয়া আমি এই কনসেপ্ট বিলাক অলপ চেঞ্জ কৰি প্লাই ধুনিয়াকে সমাজখন গঢ়িব লাগিব মই এইখিনি কথাই কলো আৰু আজি যি সকলে যোগদান কৰিব আজিৰ পৰা আপোনালোকক আমি আদৰি লৈছো আমি আৰু সকলোৱে মিলি প্লাই কাম কৰিব লাগিব আমাৰ টাৰ্গেট হৈছে যে আমাৰ যেটো এই সমষ্টিটো আছে খালেংদুৱাৰ ইয়াৰ মানে সুকে কোনে জিলা সমস্যা আছে সমস্যাবিলাক সমাধান কৰিব লাগিব আৰু সবে মিলি এই সমষ্টিৰ যিখিনি আমাৰ দুখ দুৰ্যোগ দূৰ কৰি এটা ভাল এটা আদৰ্শ সমষ্টি হিচাপে গঢ়ি তুলিব লাগিব
আৰু এটা কথা আপোনালোকক কম মোৰ মনত বহুত মানে এইটো আহি আছে বহুত বছৰৰ পৰা মানে এই যে MP বিলাকৰ যে অফিচ নাই MLA বিলাকৰ যে অফিচ নাই এই MCLA কাউন্সিলৰ MCLA বিলাকৰ অফিচ নাই মানুহক আমাক গণতন্ত্ৰত কি কৈছে ৰাইজে ৰজা এতিয়া ৰাইজে তেখেতসকলক বিচাৰি যাই থাকিব লাগে MP কেতিয়াবা গুৱাহাটীত থাকে MP কেতিয়াবা ক'ৰবাত থাকে মই এজন MPৰ কথা কোৱা নাই কেনেকৈ ইমান ডাঙৰ এটা ৰাষ্ট্ৰখনত MPৰ অফিচ লাগে বুলি কিয় কৰা নাই তেখেতসকলকে 5 কোটি কৰি বছৰত দিয়ে 50 লাখ টকা এটা খৰচ কৰি যদি টংলাতে হওক বা ক'বাতে হওক এটা MPৰ অফিচ বনাই দিয়ে মাহত আমাক সপ্তাহত নালাগে মাহত এটলিষ্ট আহি 2 দিন বহক অফিচত সবে এপ্লিকেশন দিব পাৰিব MPৰ বহুত কাম থাকে এই MPৰ কামবিলাক কৰিব পাৰে এতিয়া MLA ৰ এটা অফিচ নাই সব সদায় ঘৰতো যাব নোৱাৰে আমাৰ MLA ঘৰত আজি যাম কালি যাম পৰহি যাম কাম আছে সদায় ভাল নাপাব পাৰে MLA ঘৰত আৰু এনেও মানুহৰ ঘৰত সদায় যোৱাটো ঠিক নহয় কি MLA হওক বা কিবাই হওক তো এখন অফিচ বনালে নবনালে আৰু নিজে অনুভৱ নকৰিলে আমাৰ এজন মই MLA দেখিলো নতুন MLA এটা সমষ্টিৰ তেখেতে ধুনীয়া অফিচ সেটআপ কৰি লৈছে আৰু অফিচত পুৰা ষ্টাফ ৰাখি থৈ দিছে আৰু তাত ৰাইজে মানে এনেকা ধুনীয়াকে যায় মই কিবা কাৰণত এটা জায়গাত গৈছিলো খুনি পেলাই মই চাবলৈ গলো কি এজন MLA এনেকা অফিচ আছে মানে মই দেখি পেলাই আপ্লুত হৈছো আচৰিত হৈছো কি আপোনাৰ কিবা ক্যান্সাৰ বেমাৰ হৈছে কিবা লিখা লাগে ল'ৰা ছোৱালী এডমিশন লাগে কিবা লিখা লাগে কাৰেণ্টৰ প্ৰবলেম হৈছে কিবা লিখা লাগে আপুনি MLA লগি থাকিব নালাগে অফিসত যাই আপনি দি দিলে এপ্লিকেশন বা কথা পাতিলে লগে লগে লিখি পঠালে এটলিষ্ট কামটো হোক নহওক মানে ভালটো পাইছে কামটো হৈছে কিবা এটা এইখিনি কাম কৰাৰ কাৰণে সুবিধা নাই গতিকে আমি ভাবিছো যেহেতু আমি বিটিআর এটা সুন্দৰকে মানে সব কাম এক্সেসিবল হোৱাকে কৰিব বিচাৰিছো এই কাৰণে এই অফিস বিলাক আমি আমাৰ পইচা দি আমি বনাই দিম আৰু ইহতক আমাৰ এটা আইন পাস কৰি দিম এটলিষ্ট এই বিটিআৰৰ যিখিনি MP আছে MLA আছে সপ্তাহত কিন্তু অফিসত এবাৰ হলেও বহিব লাগিব ৰাইজক দেখা কৰিব লাগিব আৰু ইয়াৰ লগতে ই-গভৰ্নেন্সটো কমপ্লিটলি ই-গভৰ্নেন্স পইচা খাওয়াটো যদি বন্ধ কৰিব লাগে ই-গভৰ্নেন্সটো চলিব লাগিব যেনেকৈ আমি ৰেল ষ্টেচনত গলে দেখা পাওঁ অমুক কামৰূপ এক্সপ্ৰেছ আহিব হৈছে অমুক এক্সপ্ৰেছ আহিব হৈছে আপুনি পইচা নিদিলে ফাইলটো লৈ থৈ না আমাৰ সিট ডাঙৰীয়ে লৈ যায় বলে পইচা নিদিলে ঘৰত থৈ দিয়ে এইটো মানে অফিচাৰ বিলাক কৈছে মই কোৱা কথা নহয় কাৰণ মই তেখেতৰ তাত কোনো কাম লৈ যোৱা নাই মই ক'লো যে আপোনালোকে যে এইবিলাক কৰি আছে কেনেকৈ হয় কেনেকৈ হ'ব মানে ফাইলটো মানে পাৰ্চেন্টটো নিদিলে ফাইলটোৱে নিদিয়ে বলে এনেকুৱা আৰু এই যে প্ৰজেক্ট বিলাক মানে কি কৰে কোনো নুফুটাই নুপুছে ডাইৰেক্ট মানে সাইনটো কোড কৰিব লাগে এনেকুৱা সেই কাৰণে আজি কি হৈছে কি হোৱা নাই কোনো খবৰে নাই মানে জনতা যত যাই যাওক মোৰ কামখিনি হলিয়ে হ'ব এইটো চলি আছে এতিয়া তো সেইখিনি ক'লো বেছি দীঘলীয়া নকওঁ গধূল হ'ল সবকে ধন্যবাদ জনালো আপোনালোকে ভালে থাকক ঈশ্বৰে আল্লাহ ভালে ৰাখক আপোনাৰ সেইখিনিয়ে ক'লো এইখিনি কথাই ক'লো সবকে ভালে ৰাখক সবে আৰু ভালে থাকক আৰু কৰোনা ভাইৰাছটো ইগনোৰ নকৰিব আৰু আজি প্ৰগ্ৰামটো হৈ যাব ইলেকশ্যন কমিশনে বোধে কম সময়ৰ ভিতৰতে মানে ইলেকশ্যনটো হয়তো ডিক্লেয়াৰ কৰিবও পাৰে কাৰণ সুপ্ৰিম কোৰ্টক কৈ দিলে কি কৰোনা ভাইৰাছৰ কাৰণে নিৰ্বাচন মানে পিছাব নালাগে তো তেনেকা যদি হয় নিৰ্বাচন হয়তো হৈ যাব পাৰে তো আমি চৰকাৰক আহ্বান কৰিছো কি নিৰ্বাচনটো পাতক কিন্তু আমাৰ কথাটো হৈছে কি নিৰ্বাচনটো নিকা হ'ব লাগে ইয়াত যাতে কোনো জনবল ব্যৱহাৰ কৰি কোনোবা কাৰোবাৰ জীৱন লৈ ব্লাড চেট কৰি ইলেকশ্যন নহয় এই কাৰণে অসমৰ মুখ্যমন্ত্ৰী মানে তেখেতে হোম ডিপাৰ্টমেন্টৰ দায়িত্বত আছে ইলেকশ্যন কমিশনাৰ তেখেতসকলক মই আহ্বান কৰিছো যে ইয়াত যাতে যিমান লাগে এনাফ মানে পৰ্যাপ্ত পৰিমাণৰ সিকিউৰিটি এৰেঞ্জমেন্ট কৰিব লাগে লাগিলে আৰু 200টা 300টা বেটেলিয়ন তেখেতসকলে খুজি পঠাওক কিন্তু মোতায়েন কৰক কিন্তু যাতে সবে মানে ভালকে নিৰ্ভয়ে ভোট দিব পাৰে এই কথাখিনি ৰাখিব লাগিব এটা বিটিআৰ ৰেকৰ্ডত আৰু বহুত কিবা কিবি আছিল আজি মই নকম সময় কম কাৰণে গতিকে এইখিনিয়ে ক'লো ধন্যবাদ